নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি দেখাব খুজিছোঁ যে হাতেদি যদি আমি লাইট বনাওঁ কিমান ধুনীয়া হ'ব পাৰে। অলপ কষ্ট হয়, অলপ আইডিয়া লগাব লাগে, অলপ কষ্ট হয়, কিন্তু কিমান ধুনীয়া লাইট বনাব পাৰি নিজে হাতেৰে। আমি সাধাৰণতে লাইট কিনো বজাৰৰ পৰা, যিটো কোম্পানীৰ বনোৱা থাকে, কিন্তু আমি আজি হাতেদি বনাইছোঁ লাইট। তাতে কেইটামান প্লাই লাগিছে আৰু কেইটামান টিউব লাইট লাগিছে। সেইকেইটা টিউব লাইট আৰু প্লাই দি আমি ডিজাইন বনাই আমি লাইট বনাইছোঁ, হেংগিং লাইট। ইয়াতে অকল মই কাম কৰা নাই, মোৰ লগ বন্ধু ইলেক্ট্ৰিচিয়ান কেইজনমান আছে। আমি চবে লগ হৈ লাইটটো বনাইছোঁ। কেনেকৈ বনাই আছোঁ সেইখিনি মই অলপ ভিডিঅ'ৰ মাজেৰে আপোনালোকক দেখাব খুজিছোঁ। আপোনালোকে যদি এনেকৈ বনাব বিচাৰে ধুনীয়া লাইট, তো মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আমিও এনেকৈ ধুনীয়া লাইট বনাই দিম আপোনালোকৰ। চাব লাইটটো কেনেকুৱা লাগে কমপ্লিট হোৱাৰ পিছত। এইটো লাইটটো আমি জাষ্ট ফৰ্মাটো বনাইছোঁ, বনাই একবাৰ জাষ্ট জোখ ল'বৰ কাৰণে আমি ওলমাই চাইছিলোঁ কেনেকুৱা হয়। তাৰপিছত আমি এইটো তলত নমাইছোঁ। বহুত দীঘল হয় আৰু এইটো পাৰ্টকৈ বনাইছোঁ, কিন্তু লাইটটো যেতিয়া জ্বলিব পাৰ্ট নহয়, এটা ছিৰিজত হয়। গোটেই লাইটখিনি এটা ছিৰিজত জ্বলিব। এইটো এটা ইণ্ডাষ্ট্ৰিয়েল লুক, এটা জেগা য'ত মানে ইণ্ডাষ্ট্ৰিয়েল লুক ৱায়াৰিং কৰা হৈছে। তাত কোনো ফল চিলিং নাই, তাত এই লাইটটো আমি বনাইছোঁ। আমাক যিটো ডিজাইন দিছিলে আৰ্কিটেক্ট, সেই ডিজাইনটোৰ মতে আমি বনাইছোঁ। ডিজাইনটোৰ মতে একচুৱেলি প্ৰফাইল লাইট দিব লগা আছিল, য'ত হেক্সা লাইট বুলি কয় প্ৰফাইল লাইট। সেইটো বহুত দাম পৰে, সেইটো কিনিবলৈ বহুত কষ্টলি হয়। কিন্তু আমি কম খৰচতে, কম পইচাতে, কম বাজেটত লাইটটো আমি নিজে বনাইছোঁ। আমি গোটেই লগ বন্ধু ইলেক্ট্ৰিচিয়ান বন্ধুবিলাক আমি লগ হৈ লাইটটো বনাইছোঁ। আপোনালোকে চাব লাইটটো কিমান ধুনীয়া হয়, কিমান ভাল লাগে। ৰাতি যেতিয়া বাহিৰৰ পৰা চায় কিমান ধুনীয়া লাগে লাইটটো, আপোনালোকে চাব। হয়তো মোবাইলৰ ভিডিঅ'ত আপোনালোকে ইমান ভালদৰে দেখা পোৱা নাই বা ভালদৰে গম নাপায়, কিন্তু তথাপিও যিখিনি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ যে লাইটটো সম্পূৰ্ণ হোৱাৰ পিছত কেনেকুৱা হয়। লাইটটো বনাওঁতে আমাৰ টাইম লাগিছে, বহুতখিনি টাইম লাগিছে, বহুতখিনি সময় লাগিছে, বহুত কষ্ট হৈছে। এইটো আমাৰ মন্তুজ ভাই, মেইন ইঞ্জিনিয়াৰ হয়। এইটো মই মন্তুজ ভাই চেহেৰাটো দেখাচোন অলপমান। নাই, মন্তুজ ভাই নেদেখালে। এইটো চাওক, এইটো লাইটটো জ্বলোৱাৰ পিছত ঠিক এনেকুৱা লাগিছে। এইটো বহুত দূৰৰ পৰা মই ফটো উঠাইছোঁ, এনেকুৱা টাইপ হৈছে। দেখিলে আপোনালোকে কেনেকুৱা ধৰণৰ লাগিছে। লাইটটো যদি আপুনি ওচৰৰ পৰা চাই কিমান ধুনীয়া লাগিব, বহুত ধুনীয়া লাগে ওচৰৰ পৰা যেতিয়া চাই। চবে ভাল পাইছে লাইটটো বনোৱাৰ পিছত, চবে কৈছে খুব ধুনীয়া হৈছে। সেইবাবে মই ভাবিলোঁ যে অলপ ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। এইটো আমাক ডিজাইন দিছিলে, এইটো হ'ল একচুৱেলি কম্পিউটাৰ ডিজাইন হয়। সেইমতে লাইটটো বনাইছোঁ আমি। ডিজাইনটো ঠিক তেনেকুৱা আছিল। তো সেই ডিজাইনটো আছিল প্ৰফাইল লাইটৰ, কিন্তু আমি টিউব লাইটেদি, LED টিউব লাইট বজাৰত যিটো পায় বহুত কম দাম, সেই টিউব লাইটেদি আমি এইটো বনাইছোঁ। বনাই আমি এইটো হেংগিং কৰিছোঁ। খুব ধুনীয়া লাগিছে লাইট চাবলৈ, খুব ভাল লাগিছে লাইটটো। আৰু এই লাইটটো সম্পূৰ্ণ পেৰালাল হৈ আছে। আমি বনাওঁতে পাৰ্টকৈ বনাইছোঁ, তাৰপিছত আমি এইটো পেৰালাল কৰিছোঁ। একেলগে জ্বলিব, গোটেইখিনি লাইট একেলগে জ্বলিব, পেৰালাল লাইট।